নমো নমঃ শ্রীমদ ভগবত গীতাম্বি। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ১৪৪ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: ব্যৱসায়াত্মিকা বুদ্ধিঃ একা ইহ পুৰুনন্দন বহু শাখা হি অনন্তাঃ স বুদ্ধয়ো অব্যৱসায়িনাম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনেধৰণৰ: হে কুৰুনন্দন বা কুৰু বংশত উৎপন্ন হোৱা সখা অৰ্জুন, যিসকল মানুহ কৃষ্ণ ভাৱনাৰে কাম কৰিবলৈ প্ৰবৃত্ত হয় তেওঁলোকৰ অভিপ্ৰায় কেৱল এটাহে, কিন্তু যিসকল লোকে কৃষ্ণ ভাৱনাৰে কৰা কামত প্ৰবৃত্ত নহয় তেওঁলোকৰ অভিপ্ৰায় অসংখ্য আৰু বহু শাখাত বিভক্ত হৈ পৰে। তাৎপৰ্যক্ৰমে ইয়াত উল্লেখ কৰিছে কেৱল কৃষ্ণ ভাৱনাৰে জীৱনৰ চৰম উৎকৰ্ষ লাভ কৰিব পাৰি বুলি কৰা দৃঢ় বিশ্বাসেই হ'ল ব্যৱসায়াত্মিকা বুদ্ধি। ইয়াতে ব্যৱসায়াত্মিকা বুদ্ধি অনুসৰি কি হয় তাৰ প্ৰসংগত চৈতন্য চৰিতামৃতম নামৰ মধ্বাচাৰ্য বিৰচিত বিশিষ্ট গ্ৰন্থখনত উল্লেখ কৰিছে যে শ্ৰদ্ধা শব্দে বিশ্বাস কহিয়ে সুদৃঢ় নিশ্চয়, কৃষ্ণে ভক্তি কৈলে সৰ্বকৰ্ম কৃত হয়। এয়া অৱধী ভাষাত ৰচনা কৰা এখন বিশিষ্ট গ্ৰন্থ, যাৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: কিবা এটা মহান কথাত অচলভাৱে আস্থা স্থাপন কৰাটোৱেই হ'ল শ্ৰদ্ধা। যদি কোনোবাজনে কৃষ্ণ ভাৱনাত কাম কৰিবলৈ লৈছে তেনেহ'লে তেওঁৰ পৰিয়ালৰ পৰম্পৰা, মানৱতা আৰু জাতীয়তাৰ বশৱৰ্তী হৈ থাকিব। বৈষয়িক জগতৰ লগত সম্পৰ্ক ৰাখি কোনো কাম কৰিবলৈ প্ৰয়োজন নাই, কাৰণ তেওঁ যি কৃষ্ণত সমৰ্পণ কৰি বা আধ্যাত্মিক গুৰুত সমৰ্পণ কৰি যি কৰ্ম কৰিছে সেয়া তেওঁ উৎকৰ্ষ সাধন কৰিব। লগতে ইয়াত উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনাযুক্ত মানুহ এজন দৃঢ়ভাৱে কৃষ্ণৰ সেৱাত লাগি থকাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে আৰু তেওঁৰ জ্ঞানৰ ওপৰতো নিৰ্ভৰ কৰে। আৰু উল্লেখ কৰিছে যে বাসুদেৱঃ সৰ্বম ইতি স মহাত্মা সুদুৰ্লভ, অৰ্থাৎ কৃষ্ণ ভাৱনা সমন্বিত তেনে মহাত্মা এজন সহজে বিচাৰি পোৱাটো বৰ টান। যিজনে সুন্দৰভাৱে উপলব্ধি কৰে যে জগতৰ সকলো সৃষ্ট বস্তুৰ মূলতেই হ'ল বাসুদেৱ, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ। সেয়েহে কৃষ্ণ ভাৱনাত সমৰ্পণ কৰি নিজকে পৰিয়াল, দেশ বা সমাজৰ হকে যি মানৱতাৰ নিদৰ্শন দাঙি ধৰি কৰ্ম কৰে সেয়া বৰ অমূল্য। আৰু ইয়াতে বিশিষ্টভাৱে উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনাৰে কৰা কাম আটাইতকৈ উত্তমভাৱে কৰিবৰ বাবে কিন্তু তেনে এজন আধ্যাত্মিক গুৰুৰ তত্ত্বাৱধানত থাকিব লাগিব। অৰ্থাৎ কৃষ্ণ ভাৱনাৰে কৰ্ম কৰিবলৈ হ'লে এজন বিশিষ্ট আধ্যাত্মিক গুৰুৰ সহায় বা তেওঁৰ তত্ত্বাৱধানত থাকিব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে, যাৰ প্ৰতিনিধিত্বত সেই কৃষ্ণ ভাৱনা শিষ্যগৰাকীয়ে স্বভাৱতে উপলব্ধি কৰিব পাৰিব আৰু উৎকৰ্ষ সাধন কৰিব পাৰিব। সেই প্ৰসংগত আধ্যাত্মিক গুৰুৰ উদ্দেশ্য ৰচনা কৰাৰ তেখেতৰ প্ৰসিদ্ধ স্তোত্ৰ তোল শিল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে আমাক এনেদৰে উপদেশ দিছে: য়স্য প্ৰসাদাৎ ভগৱৎ প্ৰসাদো য়স্য প্ৰসাদান ন গতিঃ কুতোऽপি ধ্যায়ন স্তৱং তস্য যশস্বী সন্ধ্যং বন্দে গুৰু শ্ৰী চৰণাবিন্দম। অৰ্থাৎ যিজন প্ৰসন্ন হ'লেই ভগৱান প্ৰসন্ন হয়, অৰ্থাৎ যি আধ্যাত্মিক গুৰু তেওঁ প্ৰসন্ন হ'লেই ভগৱান প্ৰসন্ন হয়। যিজন প্ৰসন্ন নহ'লে কৃষ্ণ ভাৱনামৃত লাভ কৰাৰ বাবে আৰু কোনো গতি নাথাকে। সেই গুৰুৰ ধ্যান কৰি তিনি সন্ধ্যা গুৰুৰ যশস্যাৰ স্তুতি কৰি গুৰুৰ শ্ৰী চৰণ কমলত বন্দনা কৰোঁ। অৰ্থাৎ ইয়াতে আধ্যাত্মিক গুৰু বা যিগৰাকী তত্ত্বাৱধানত আপুনি নিজৰ চৰম উৎকৰ্ষ বা নিৰ্ভৰযোগ্য প্ৰতিনিধিত্ব আগবঢ়াবলৈ আগবাঢ়িব সেইগৰাকী চৰণত অৰ্পণ কৰা সেৱা মই প্ৰণাম জনাইছোঁ আৰু তেওঁৰ ওপৰতে সমস্ত অৰ্পণ কৰিছোঁ। ইয়াত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে তুমি মোত অৰ্পণ কৰি যে আধ্যাত্মিক গুৰুত অৰ্পণ কৰি যি কৰ্মত আগবাঢ়িছা সেয়া কৰ্ম কেতিয়াও বিফল নহয়, কিন্তু তুমি দৃঢ়তাৰে সেই কৰ্ম কৰিব লাগিব। আৰু ইয়াতে বিশিষ্টভাৱে অন্তিমত উল্লেখ কৰিছে যে সেই জ্ঞান কেৱল পুথিগত জ্ঞান হ'লেই নহ'ব, যি আধ্যাত্মিক গুৰুৰ পৰা লাভ কৰা আত্মাশুদ্ধিৰ পৰিষ্কৰণতা যি জ্ঞান, সেয়া জ্ঞান নিজৰ অভিজ্ঞতাৰ মাজেদি এনেভাৱে আহিব লাগিব যাতে ফল লাভৰ আশাৰে কৰা কামৰ মাজেদি প্ৰকাশ পোৱা ইন্দ্ৰিয় সুখৰ কোনো অৱকাশ নাথাকে, য'ত
ইন্দ্ৰিয় সুখৰ কোনো অৱকাশ নাথাকে আৰু ফল লাভৰ কোনো আশা নাথাকে। যাৰ মনৰ দৃঢ়তাই নাই, ফলৰ আশাৰে কৰা বিভিন্ন ধৰণৰ কামে তেওঁৰ মনত লক্ষ্য ভ্ৰষ্ট কৰি তোলে। অৰ্থাৎ যদি ফল লাভ কৰি আশা কৰি যদি আমি কিবা কৰ্ম কৰোঁ, তেতিয়া আমাৰ লক্ষ্য ভ্ৰষ্ট হয় আৰু আমি বিপদে পৰিচালিত হওঁ। যদি আমি ফল আশা নকৰি কোনো কৰ্ম কৰোঁ, তেতিয়া আমাৰ লক্ষ্য ভ্ৰষ্ট নহয় আৰু আমি যি মুখ্য কৰ্মত আগবাঢ়িছোঁ, সেই আধ্যাত্মিক গুৰুৰ কৃপাত আমি মুখ্য কৰ্মত সফলতা প্ৰাপ্তি কৰিবলৈ সক্ষম হয়। এই বিশিষ্ট অব্যৱসায়াত্মিকা আৰু ব্যৱসায়াত্মিকা বুদ্ধিৰ প্ৰসংগক্ৰমে উক্ত বিশিষ্ট শ্লোকভাগী ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। নমো নমঃ।